আমি এইখিনিতে লুকা ভাকু খেলিম দেই। হ'ব আমি লুকা ভাকু খেলিম, বহুত ভাল লাগিব। খালি বেছি দূৰত নলুকাবা দেই, ভয় লাগে আকৌ। ঠিক আছে ওচৰে পাজৰে লুকাম, বেছি দূৰত নলুকাও। সেইখন কি আহিছে? বোধহয় সেইখন হেলিকপ্টাৰ আহিছে। কোন আহিছে তাত? নাজানো নহয়। এইখন দেখোন আমাৰ গাঁৱৰ ফালে আহি থকা নিচিনাহে লাগিছে। এইখন দেখোন আমাৰ পিনেকে আহিছে। পলা। ভয় লাগি গৈছেগৈ। কেনি গ'লগে বাৰু ল'ৰাটো? লটকনৰ কথা কৈছো, খেলিবলৈ আহিছিলে, এতিয়ালৈকে ঘৰলৈ ঘূৰিয়ে যোৱা নাই। নতুন ঘৰখনলৈ আহি কিবা অমংগলহে হৈ আছে দেখোন। লটকন ঐ, কেনিনো গ'লগে ল'ৰাটো, ক'তনো গ'লগে? লগতে সেই কাম কামানজনী ল'ৰাটো খেলি আছিলে আমাৰ ল'ৰাটোৰ লগত। এতিয়া সেইটো ল'ৰাও নাই, আমাৰ লটকনো নাই। নতুন জেগা, নতুন মানুহ, নতুন পৰিৱেশ, ক'তনো গ'লগে মোৰ ল'ৰাটো ঐ? আমাৰ এখেতেও পুলিচক আনিবলৈ গৈছিলে, সেই দিনটাৰ কথা কৈছো, এতিয়ালৈকে অহা নাই। আপুনি আহিলে, আমাৰ ল'ৰাটো ক'ত হেৰালে? ছাৰ মোৰ ল'ৰাটো বিচাৰি আনক। আপোনালোকে চিন্তা নকৰিব, আপোনাৰ ল'ৰা আমি বিচাৰি আনিম। কিন্তু আপোনালোকে ল'ৰা পোৱাৰ মাত্ৰকে এইখন ঠাই এৰিব লাগিব। এই ঠাইডোখৰ এনেও বেয়া। কি বেয়া ছাৰ? মইতো প্ৰথম ঘৰটো লোৱাটো ভবা নাছিলো এই জেগাডোখৰ ইমান বেয়া বুলি। ছাৰ, এই জেগাডোখৰত মানুহ বৰ হেৰেঙা, মানুহ লগ পাবলৈ নাই। কিয় ইমান এনেকুৱানো? এই ঠাইডোখৰ অলপ জয়াল, কোনো মানুহে ইয়াত টিকি থাকিব নোৱাৰে। সেইকাৰণে ইয়াত লাহে লাহে জনবসতিটো পাতল হৈ আহি আছে। আপোনালোকে কিহৰ কাৰণে ইয়াত ঘৰ ল'লে মই বুজি নাপালোঁ। আপোনালোকক কোনো নক'লে নে এই জেগাডোখৰ যে বেয়া বুলি? এতিয়া আপোনাৰ ল'ৰা ক'ত আছে আমি বিচাৰিলেহে হ'ব। এনেকুৱা কেছ বহুত হৈছে এই জেগাখনত। আগতে আমি ল'ৰা ছোৱালীবোৰ বিচাৰি পাইছিলোঁ বাৰু, এতিয়া এইটো আকৌ মুহুৰ্ণমত এইটো কেছ হৈছে। ছাৰ, আমাৰ ভুল হৈ গ'ল। আমি নোচোৱা চিন্তাকৈ এটা বাংলা কিনি লৈছিলোঁ, একদম কম দামতে দিছিলে। আমি সন্দেহ কৰিব পাৰিলোহেঁতেন ইমান কম দামত আমাক কিয় দি দিছে বুলি, কিন্তু আমি সন্দেহ নকৰাকৈ এনেকৈ লোৱাটো আমাৰ ভুল হ'ল। সঁচাকৈ আপোনালোকৰ ভুল হৈছে। এনেকৈ য'ত ত'ত ঘৰ লয় নেকি? ভালকৈ জেগাডোখৰ পৰিৱেশটো চাই ল'ব লাগে আকৌ। কম দামত পাইছে বুলিয়ে তেনেকৈ ল'ব লাগে জানো? ছাৰ, আজি আবেলি খেলিবলৈ ওলাই আহিছিলে মোৰ ল'ৰাটো। কাম কামানজনী ল'ৰাটোও লগত আছিলে। এতিয়া দুইটা ল'ৰাই নিৰুদ্দেশ। ক'তনো গ'ল ল'ৰাকেইটা? নাকান্দিব। আমি এতিয়া বিচৰণ কৰিবলৈ যাব লাগিব। আমাৰ টীমৰ মানুহ ইফালে সিফালে গৈছেই আপোনাৰ ল'ৰাক বিচাৰিবলৈ, আৰু এই কাম কৰা মানুহগৰাকীৰ ল'ৰাটো। দুইটা সমবয়সীয়াই নে? হয় ছাৰ, দুইটা তালজুৰীয়া, একদম সমবয়সীয়া ল'ৰা। দুইটা সেই খেলিবলৈ বুলি ওলাই আহিছিলে এইফালে, এতিয়া ঘৰলৈ ঘূৰি যোৱাই নাই। হ'ব, আপোনালোকে চিন্তা নকৰিব। আপোনালোকে এতিয়া ঘৰলৈ যাওকগৈ। আমি এতিয়া গোটেই বিচৰণ কৰিব লাগিব। এই গোটেই সৰু সৰু অৰণ্যখন আমি গোটেই বিচাৰ খোচাৰ কৰি আপোনাৰ ল'ৰা আৰু কাম কৰা মানুহগৰাকীৰ ল'ৰাক বিচাৰি উলিয়াব লাগিব। বাইদেউ, ধৈৰ্য ধৰক অলপ। এনেকৈ ধৈৰ্য হেৰাই গ'লে নহ'ব নহয়। আপোনাৰ ল'ৰাক আমি ভালে কুশলে লৈ আহিম, লগতে সেই কাম কৰা মানুহগৰাকীৰ ল'ৰাটোকো লৈ আহিম। আপোনালোকে এতিয়া ঘৰলৈ যাওকগৈ। লগালগ ফোন কৰিম আমি কিবা সুমূত্ৰ পালে। হামুকি ব'লা, এতিয়া এনেকৈ অধৈৰ্য হোৱাৰ কথা নহয়। এতিয়া ধৈৰ্যৰে কাম ল'ব লাগিব। আমি ছাৰহঁতৰ লগত গ'লে ছাৰহঁতৰ দিগদাৰহে হ'ব। ব'লা এতিয়া, ছাৰহঁতে এনেও ফোন কৰিব আমাক। হ'ব, আহক সোনকালে, ল'ৰাটো বিচাৰি পালে হয়। ছাৰ শুনকচোন, ল'ৰাটো আপোনালোকৰ তুলনীয়া ল'ৰা নেকি বাৰু? হয় ছাৰ, তুলনীয়া ল'ৰা। আমাৰ ল'ৰা ছোৱালী নাই কাৰণে আমি লটকনক তুলি লৈছিলোঁ। হামুকিয়ে তাক নিজৰ ল'ৰা নিচিনাকৈ ডাঙৰ দীঘল কৰিছে। কিন্তু আপুনি কিয় সুধিলে? নহয় মানে, এই আপুনি অথনি কওঁতে মই শুনা যেন কৰিলোঁ। অথনি আমাৰ ইন্সপেক্টৰ বাইদেউক কৈছিলে যে তুলনীয়া পুত্ৰ বুলি। হ'ব দিয়ক, একো নাই, আমি বিচাৰি আনিম ল'ৰাটো। ছাৰ, ৰিকুৱেষ্ট কৰিছোঁ আপোনাক, আমাৰ ঘৰৰ সি একমাত্ৰ পোহৰ, তাক বিচাৰি আনিব আৰু যেন তেনে হ'লেও। আপুনি চিন্তা নকৰিব, এতিয়া আপুনি ঘৰলৈ যাওক। আমি সোনকালে বিচাৰি আনিম আপোনালোকৰ সন্তানক। ঠিক আছে ছাৰ, যাওঁ। এই অটব্য অৰণ্যত সেই কণমানি ল'ৰা দুটাক বিচাৰি উলিওৱাটো ইমান সহজ কথা নহয়। হ'লেও যাওঁ আৰু মিছনটো কমপ্লিট হ'লেই হ'ল। ক'তনো আছেগৈ লটকনো? ল'ৰাটো ভালে কুশলে বিচাৰি পালে হয়। ইয়াত ঘৰ চৰ নোলোৱাই ভাল আছিলে। ভগা ঘৰটোতে সোমাই থকা হ'লে আমি আজি এনেকৈ বিপদত নপৰোঁ। লটকন, আমি এইবোৰ ক'ত পালোহি হয়? নাজানো, মোৰ বহুত ভয় লাগিছে। ক'ত ওলালোহি আমি? আৰু সেই হেলিকপ্টাৰখন, এইখনে কিয় আমাৰ পিছা কৰিছিলে? আমি যেন তেনেহে পলাই হাৰিছোঁ। এতিয়া আমি ক'ত পালোহি নিজেও গম নাপাওঁ। নাজানো, মোৰ হ'লে বহুত ভয় লাগিছে। এই জংঘলখনত যেনি তেনি গৈ থাকিলেও একে জেগাতে ওলাইছোহি দেখোন। ক'লৈ যাওঁ, কেনেকৈ যাওঁ? এইখন ৰাতিখন একো ধৰিবই নোৱাৰিছোঁ। ৰাস্তাবোৰ চব একেই, গছ চছবোৰ চব একেই। কোনফালে গ'লে কি ওলাই একো ধৰিব নোৱাৰি। সেইফালে যাওঁগৈ ব'ল, এইফালে নাযাওঁ। এই ঘৰটোত ভূত আছে নিচিনা লাগিছে। হেৰা ভাইটিহঁত, কোনফালে যোৱা? কোন আপুনি? কোন? মই ইয়াৰে হয়। সেই ঘৰটো যে দেখিছা, সেইটো মোৰ ঘৰ। তোমালোক কোন হয়? চিনি পোৱা নাই যে তোমালোকক। আমি আচলতে আমাৰ ঘৰৰ ৰাস্তা পাহৰি গৈছোঁ। যেনি তেনি ঘূৰি আছোঁ, একে জেগাতে ওলাইছোহি আমি। কি কৰোঁ কি নকৰোঁ ভাবি পেলাই সেইডোখৰ পালোহি। আচ্ছা, হয় নেকি? তোমালোকে তেতিয়াহ'লে আজি আমাৰ ঘৰলৈকে ব'লা। কাইলৈ ৰাতিপুৱাই তোমালোকক মই থৈ আহিমগৈ তোমালোকৰ ঘৰত। লটকন, থাকিম বুলি নকবি দেই। ইমানটো মোক কিবা আচলি লগা নাই যে। কি ফুচফুচাই আছা? তোমালোকে যদি আজি ৰাতি যাম বুলি ভাবিছা, তোমালোকক কিন্তু হাবিৰ মাজত বাঘ সিংহই কামুৰি খাব। ভালুকো আছে এইখন হাবিত। অঁ, তোৰ বাঘ সিংহ আছে। তোমালোকক সৰু সৰু পৰাই গিলি থ'ব, খাই পেলাব। সেইকাৰণে আমাৰ ঘৰলৈকে ব'লা আজি। কিন্তু আমি অচিনাকি মানুহৰ লগত কেনেকৈ যাওঁ? মোক মা আৰু দেউতাই শিকাই থৈছে, অচিনাকি মানুহে লগ ধৰিলে কেতিয়াও যাব নালাগে। হ'ব তেতিয়াহ'লে যোৱা, বাঘ সিংহৰ আহাৰ হোৱাগৈ আজি ৰাতিৰ। ৰ'ব। ব'লা তেতিয়াহ'লে মোৰ লগত, নহ'লে তোমালোকৰ আজি কিন্তু নিস্তাৰ নাই। দাদা, আপোনাৰ মোবাইল আছে নেকি? মোবাইলটো দিয়কচোন।
মোবাইলটো দিয়ক মা নাম্বাৰটো মনত আছে মুখস্থ আছে মই মালে ফোন কৰি দিওঁ লৈ যাবহি এতিয়া মোৰ মোবাইলত চাৰ্জ নাই কাৰেণ্ট নাই দেখা নাই নেকি কি চাৰ্জ নাই অঁ চাৰ্জ নাই সেইকাৰণে গোটেই পদূলি মুখত দেখা নাই ৰঙালাওৰ ভিতৰত হেৰি চাকি জ্বলাই থৈছোঁ লাইট হিচাপে ব্যৱহাৰ কৰিবলৈ কাৰেণ্ট থকা হ'লে জানো এনেকৈ কৰি থওঁ তোমালোকে যে কোৱা আৰু কথাবিলাক ঐ কি কৰ বাঘ সিংহ ৰাস্তাত পালে কি হ'ব ভাবিয়ে পোৱা নাই ঐ তোমালোক নোযোৱা যি থাকা দেই মই যাওঁ ৰ'ব যাম ৰ'ব ব'লা তেতিয়াহ'লে আমাৰ ঘৰলৈ দাদা আপোনাৰ ঘৰত কোন কোন আছে দেখিবা নহয় কোন কোন আছে মোৰ মা আছে আইতা আছে দেউতা আছে আৰু মোৰ ভাইটি এটা আছে চব ইয়াতে থাকে নেকি বজাৰ ক'ত কৰে আপোনালোকে টাউনলৈ ওলাই যাওঁ আকৌ এসপ্তাহত এবাৰকৈ টাউনলৈ ওলাই যাওঁ তাৰ পৰা বজাৰ কৰোঁ হাতখন ধৰিব নালাগে মই নিজে যাব পাৰিম নহয় জংঘলৰ উখুৰা মুখুৰা ৰাস্তা নোৱাৰিব পাৰা ব'লা কেলে এইফালেদি সোমাব নোৱাৰি নেকি নোৱাৰি ফ্ৰণ্ট ছাইডটো ইফালেহে আছে দেখা নাই জানো বাইদেউ আমাৰ ল'ৰাকেইটা কেনি গ'লগে বাইদেউ তাকেও ল'ৰাকেইটা কেনিনো গ'লগে চিন্তাই খাইছে নহয় এতিয়া চিন্তা নকৰিবি আহিব পুলিচক লগাইছে আমাৰ এইকেইটা ছাৰক কৈছে ছাৰহঁত গৈছে বিচাৰি সেই অৰণ্যখন বৰ বেয়া বাইদেউ আপুনি নাজানে ইয়াত মানুহ বহুত হেৰাইছে আগতে আমাৰ ল'ৰাকেইটা পাম নাই আমি বিচাৰি পাম ভগৱানক ভাব পাম আমি কিয় নাপাম আমাৰ ল'ৰাকেইটা ঘূৰাই মই ইয়াত নহয় ভাল আছিলে বাইদেউ পইচাৰ লোভত আহিছিলোঁ মই ইয়ালৈ মোৰ ল'ৰাটোৱে শেষ হৈ যাব এতিয়া মোৰ ল'ৰাটো পাম নাই বিচাৰি ৰচোন তই কান্দি নাথাকচোন ৰ ধৈৰ্য ধৰ অকণমান এনেকুৱাবোৰ কথা কৈ থাকিলে মোৰ কেনেকুৱা লাগিব অকল তোৰ ল'ৰাই হেৰুৱা নাই নহয় মোৰ ল'ৰাওতো হেৰাইছে অকণমান ধৈৰ্য ধৰ আপুনি এইবিলাক কাহিনী নাজানেও বাইদেউ এইখন ঠাইত বহুত অকণমানি ল'ৰা ছোৱালী হেৰাইছে বিচাৰি নাপায় আৰু পিছত সেই দেখিহে মই কান্দিছোঁ কি কাহিনী আগতে ইয়াত যিমানবোৰ মানুহ আহিছে এইটো অঞ্চলত থাকিবলৈ সৰু ল'ৰা ছোৱালী চব হেৰাইছে বোলে কি তই এইবিলাক মোক প্ৰথমতে কিয় কোৱা নাছিলি এইবিলাক বহুত আগৰে কথা মই ভাবিছিলোঁ এতিয়া চাগে বোলো চব ঠিক হ'ল বুলি ভাবিছিলোঁ নহ'লেতো মই নিজৰ ল'ৰাটোক লৈ নাহিলোঁ হয় কেলেনো ঘৰটো লৈছিলোঁ ইয়াত তেনেকুৱাহে লাগিছে আৰু কি ভাবি পেলাই মই ইয়াত ঘৰটো লৈছিলোঁ এতিয়া মাথাহে ঘূৰাইছে আৰু অহা দিনাৰ পৰা অমংগল এতিয়া ল'ৰাটো নাই হেৰালে এতিয়া ঠাণ্ডাত হৈ যাব গোটেই ঘৰখন শেষ হৈ যাব আমাৰ বাইদেউ ল'ৰাটো পোৱাৰ পিছত ইয়াৰ পৰা সোনকালে গুচি যাব অতি সোনকালে গুচি যাব এই ঠাইত থাকিব নালাগে বাইদেউ মোক যে মায়ে প্ৰথম দিনাই কৈছিলে ইয়াত থাকিব নালাগে বুলি ঘৰখন বৰ কিবা জয়াল লাগিছে বুলি প্ৰথম দিনাই কৈছিলে মই মাৰ কথা নুশুনিলোঁ আজি মোৰ এয়া অৱস্থা ল'ৰাটো হেৰাইছে এতিয়া আপোনাৰ মায়ে ঠিকেই কৈছিলে বাইদেউ ইয়াত থকাটো অকণমানো হেৰি নহয় একদম দিগদাৰ আছে ইয়াত সৰু ল'ৰা ছোৱালী কি ডাঙৰ মানুহ হেৰাইছে আগতে বহুত আপোনালোকে ভালকৈ থাকিব এতিয়া মোৰ ল'ৰাটো নোপোৱালৈকে ময়ো যাব নোৱাৰোঁ ইয়াৰ পৰা ময়ো হেৰাই যাব পাৰোঁ ঠিক নাই এইবিলাক কথা যদি মই প্ৰথমতে গম পালোহেঁতেন মই কেতিয়াও এইখন ঘৰ নল'লোহেঁতেন শুকানী বাইদেৱে মোক ঠগিলে তেখেতে এইখন ঘৰত থাকোঁ বুলি কৈ মিছা কথা কৈ বছৰ পুৰণি ঘৰখন মোক বিকিলে ঠগিলে আপোনাক বুজিছে নাই শুকানী বাইদেউ এইটো ঘৰ 25 বছৰ মানৰ আগতে বাপেকে লৈছিলে শুকানী বাইদেউৰ তাৰপিছত কোনো থাকিব নোৱাৰিলে ইয়াত তেতিয়াৰ পৰাই মানুহ বিচাৰি ফুৰিছিলে বিকিবলৈ এতিয়া আপোনালোককে বিকি দিলে কি শুকানী বাইদেউটো মোক ইয়াত থাকোঁ বুলি কৈছিল নাথাকে নহয় মিছাকে কৈছিল আপোনাক কি মোক মিছাকে কৈছিল মানে মোৰ ল'ৰাটো বিচাৰি পালে মই 1 ছেকেণ্ডো ইয়াত নাথাকোঁ আৰু গুচি যামগৈ মই মানুহে নিজৰ স্বাৰ্থৰ কাৰণে বহুত মিছা কথা কয় বাইদেউ এইখন সংসাৰত আপুনি মানুহ জাতিটো বিশ্বাসেই নকৰিব হয় তই ঠিকেই কৈছ মই ঘৰৰ লোভত অচিনাকি এজনী মানুহক বিশ্বাস কৰিলোঁ আৰু বিশ্বাস কৰাৰ পৰিণতি আজি মই পাইছোঁ ফল ভুগিছোঁ মই মোৰ ল'ৰাটো আজি হেৰাই গৈছে মোৰ অন্তৰেহে জানিছে কেনেকৈ মই থিয় হৈ আছোঁ এইখিনি ভগৱানে কৰক আমাৰ ল'ৰাকেইটা ভালে কুশলে ঘূৰি আহক ক'ত বা আছেগৈ কেনেকৈ বা আছেগৈ ভাবিয়ে একদম কিবা লাগি গৈছে বন্ধুসকল দেখিছেনে বাৰু নতুন ঘৰখনলৈ অহা 2 দিন হৈছিলে মাত্ৰ মোৰ ল'ৰা হেৰাই গৈছে আৰু মোৰ কাম কৰা মানুহগৰাকীৰ ল'ৰাটো হেৰাইছে একেলগে আছিলে দুইটা এতিয়া গোটেই বিচাৰ খোচাৰ চলি আছে কিন্তু একো সূত্ৰই পোৱা নাই খণ্ডটি এইখিনিতে আজি সামৰিব লাগিব আৰু নোৱাৰোঁ আৰু ধৈৰ্য নাই অহা খণ্ডত ল'ৰাকেইটা পালোঁ নে নাই চাবলৈ পাব আপোনালোকে যদিহে চাবলৈ বিচাৰিছে তেতিয়াহ'লে এতিয়াই চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিয়ক তেতিয়াহে লগালগ আপোনালোকে গম পাব কেতিয়া পালোঁ আমি ল'ৰাকেইটা আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব আজি খণ্ডটি যদিহে ভাল পালে কমেণ্ট কৰিব আৰু লাইক কৰিব